এয়া হ'ল ঐতিহাসিক ৰংপুৰ গাঁও আৰু এই ৰংপুৰ গাঁৱতে বাস কৰিছে গৌৰৱ আৰু তপন নামৰ দুজন লোকে। যিহেতু বৰ্তমান নিৰ্বাচনৰ বতৰ, এই নিৰ্বাচনৰ বতৰত অন্য গাঁওবিলাকৰ দৰে এই ৰংপুৰ গাঁৱতো নিৰ্বাচনৰ প্ৰভাৱ বাৰুকৈ পৰিছে। অৱশ্যে গৌৰৱৰ গাত অলপ বেছিকৈ পৰিছে। চাওকচোন এই নিৰ্বাচনৰ প্ৰভাৱে তেওঁলোকৰ সংসাৰবোৰত কেনেকৈ পৰিৱৰ্তন আনিছে আৰু লটি ঘটি খুৱাইছে। কি যে হ'ব এবাৰ নিৰ্বাচন ইলেকশ্যন ঘামি গৈছো দেই। মোবাইলটো খুলিবই নোৱাৰো, অকল ইয়ে ছবি। ঠিক এইটো নাচাওঁ দেই। সেইজনী এতিয়া কি কৈছে আহিলে দেই, আহিলে দেই। এইটো বা এতিয়া কোনটো বিৰোধী পাৰ্টি দেই। সোমালে আৰু গাঁৱত সোমালে নিলেগে ভোট কেইটামান মই গম পালোঁ এইটো। মই এইটো সময়তে সোমালোহি ন ঘৰত আহি। যাওঁৱে নি বাৰু হেলমেটটো পিন্ধি আকৌ পিছে এইজনী বৰ টেকটেকা থাকে ন, ৰাতিপুৱাই যোৱা এতিয়া এইমাত্ৰ সোমাইছোহি। যাওক দে, চাবগৈ লাগিব দেই। ৰাম ৰাম, এতিয়াখিনি ক'ত বা সোমাইছেগে এইখিনি। গৰম উঠি গৈছে, গৰম উঠিছে। এইটো গাঁৱতে সোমাইছে এইটো পাৰ্টি। যাওঁ নে কি বাৰু, পানী এগিলাচ খাই যাওঁ। ঐ গদং, এইজনী কৈ গ'লে গদং। ঐ পানী এগিলাচ আন, এই ফ্ৰিজৰ পানী এগিলাচ আনচোন। খালে হ'ব তই মানে তই কিডাল জান ভিতৰত সোমাই বতাহে মোক খোৱা নাই, গোটেই গাঁওখন খাই পেলালে। সাংঘাতিক বতাহ গ'ল নহয় এতিয়া আকৌ এজাক বতাহ। নহ'ব দেই, বাৰম্বাৰ সেইটো কথাকে চিন্তা কৰি আছো। 45 দিনৰ মূৰত এতিয়া ইলেকশ্যনৰ ৰিজাল্টটো আহিব। এই 45টা দিন মই কেনেকৈ পাৰ পাম বাৰু। শান্তি নাই, ঘৰতো শান্তি নাই। ভাইটি আহিলো। চিন্তা কৰিবলগীয়া আছে কোৱাচোন বাৰু। কি কবি বাৰু, সেই কথা বাদ দে এতিয়া। আমাৰ এই ইলেকশ্যনৰ ৰিজাল্টটো 45 দিনৰ মূৰত আহিব ন? 45 দিনৰ মূৰত আহিব। 4 জুনত দিব। 4 জুনত ন? এইটোৱে মাথা খাই দিছে। বাৰু এই কথা বাদ দে। তই এই ভোটটো মই কৰা জেগাত দিছ চাগে, মই কৰা মতে। দাদা শুন, মই আহি সোমাইছো, তই মোৰ ভাল বেয়া খবৰ ল'ব লাগে নে ইলেকশ্যনৰ কথা সুধিব লাগে? হ'ব দে মই গম পাইছো তোৰ ভাল বেয়া কথাটো মই দেখিছো, মানুহটো ভালেই হৈ আছে। তই সেইবোৰ কথা বাদে, মোৰ ইলেকশ্যনেই মোৰ মাথাটো খাই দিছে। তই মানে কি হ'ব, তই সেইবোৰ কথা বাদে। মই কৰা জেগাত ভোট দিছতো, তাতে খেলি মেলি হ'ব নালাগিব আকৌ দেই, সেইটো মই কৈ দিছোঁ। নাই দিয়া মই কি নাই দিয়া কোৱা শুন, মই তোৰ লগত কথা পতাতকৈ নপতাই ভাল। আৰু তই প্ৰতিবাৰে এই ইলেকশ্যনৰ কথা লৈ এই ঘৰখনত কিয় বিবাদ আৰম্ভ কৰ? তই সেইবোৰ কথা বাদ দে, বেছি কথা নকবি। মই তোক সুধিছোঁ যে মই কোৱা মতে যদি ভোট না দিয়া, কিন্তু পিছত তোৰ বিপদ হ'ব দেই ভাইটি, মই এইটো কৈ দিছোঁ। ভোট দিয়াটো এটা ৰাজনৈতিক অধিকাৰ, তই জান নে নাজানো? মই য'ত ভোট দিওঁ সেইটো মোৰ অধিকাৰ এটা। বৰ মুখা কথা ক'ব, তোৰ লগত কথা পাতি একো লাভ নাই দেই। তই বিবাদৰ সৃষ্টি কৰা মূল তই। হ'ব ইমান চিঞৰি থাকিবি।
তোৰ মই দেখিছোঁ আজি কেইদিনমানৰ পৰা তই বৰ উৎপাতটো বেছি হৈছে তোৰ ইলেকশ্যনৰ বতাহ ফুলকাটা লাগিছে নি আকৌ বতাহ লাগিছে এইবোৰ ৰাজনীতিৰ কথা কিবা জানো তই হা ইয়াক মই ভালকৈ সুধিছোঁ বোলো ভোটটো তই দিলি নাই মই কোৱা মতে তাৰ মাত্ৰা একদম ফেটকৈ আপুনি আহে একদম ফেটি হাতটো নিচিনা আমাৰো এই হেবাংজনী আহি পেলাই একদম কিবা এটা ক'বহি নোৱাৰে এই ভিতৰত সোমাই থাকিব দেখিলি এহেঁতি দেখোন গোটেইখনে ৰাও ৰাওকৈ আহিছেও মোৰ ওচৰলৈ তহঁতি কিবা এইবোৰ ৰাজনীতিৰ কথা কিবা জানো জানো তহঁতি হা এইবোৰ কথা চিন্তা কৰি মাথাটো চুলিকেইডাল নাইকিয়া হ'ল প্ৰতিবাৰে ইলেকশ্যন আহিলে আমাৰ ঘৰত খেলি মেলি লাগে এই দাদাটো যে আৰু দেই একদম বুজাব নোৱাৰি প্ৰবীণলৈ ফোন এটা কৰোঁ সমাধানটো ইহে দিব পাৰিব হেল্ল' অঁ প্ৰবীণ হয় নাই বাৰু অঁ শুন আকৌ মানে আমাৰ দাদাটো একদম অবুজনক মই আহি কালি ঘৰত সোমাইছোঁহে সি আকৌ একদম ভোট কাক দিলি কাক নিদিলি তাক সেইটো উত্তৰ লাগে মানে চবকে সুধি ফুৰিব কাক ভোট দিলি কাক ভোট নাই দিয়া সেইবিলাক কথা সুধি ফুৰিব আৰু মোৰতো মানে একেবাৰে গৰম কৰি দিছোঁ তই আহচোন যেনে তেনে তাক অকণমান বুজা সিয়া নহ'লে মানে একদম ঘৰখন খেলি মেলি কৰি পেলাই থাকিবি বহি যাওঁ অঁ ককাইটো আহিলি বৰ ল'ৰালৈকে মাতি পঠিয়ালি যে এই নকবি আৰু আমাৰ যে দাদা ই মানে ইলেকশ্যনৰ নামত অকল ঘৰত কাজিয়া সৃষ্টি কৰে প্ৰতি বছৰে মই যোৱা 2 বছৰ তোক কৈছোঁ কথাটো সেইকাৰণে এইবছৰ তোক মাতিবলৈ বাধ্য হ'লোঁ ইয়াত তই বুজাচোন কি বুলি বুজা মই নোৱাৰিছোঁ আৰু বুজাবলৈ গম পাইছোঁ দে এইকেইদিন দেখিছোঁ নহয় নিৰ্বাচনৰ নামত খুব ঘূৰিছে পিছে ঘৰত আছে নাই এতিয়া আছে ঘৰত আছে অ' গৌৰৱ দা অঁ অলপ ওলাই আহাচোন বস্তু বেয়া কৰি পেলাইছে একদম মগজ খাই দিছে অঁ বাতৰি চাই আছে বাতৰি মানে তই গম পাইছোঁ চাগে না মুঠতে আৰু 21টা দিন আছে ইলেকশ্যনত পালেহি ৰিজাল্টটো কাৰণে আছোঁ কি হয় দেই পিছে তোমাৰ কেণ্ডিডেট জিকিবগৈ নে জিকিব মানে জিকিব লাগিব দিনে ৰাতি একেকাকাবোৰ ঘূৰি আছোঁ তই দেখিছোঁ পিছে নিৰ্বাচনী বতাহটো ঘৰলৈ মাতি আনিছা বোলে কেলে ককা আমাৰ মাজত কাজিয়া কৰিছে মই বেয়া দেখি নহয় এইবোৰ নহ'ব দেই মোৰ কথা শুনিবই লাগিব বেয়া শুনি গম পাইছা নাই তুমি গৌৰৱ গগৈ নহয় গৌৰৱ তামুলীহে আৰু তয়ো এটা তই তপন গগৈ নহয় তপন তামুলীহে মই গৌৰৱ গগৈ বুলি ক'বলৈ যোৱা নাই মই গৌৰৱ তামুলীয়ে হয় বাৰু সেইও বুলি মই যিটো দলত মই মানে কষ্ট কৰিছোঁ দলটো মানে সফলতা হ'বই লাগিব খালি ভাল কাম কৰিছে যদি দলটো এনেও জিকিব জিকিব সেইবুলি তুমি ঘৰত দুইটাৰ মাজত কাজিয়া সৃষ্টি কৰিলে হ'ব জানো নহ'ব নহয় গম পাইছা নাই এই নিৰ্বাচনী বতাহবোৰ ঘৰত আহিবলৈ নিদিবা এইবোৰ বাহিৰতে থাকিবলৈ দিবা ঠিকে কৈছোঁ আহিলোঁ বিহু বুলি চাহ একাপ খাই যাওঁ এইবোৰ বুজাবলগীয়া কথা নহয় তোমালোক দুইটা এনেও জনা মানুহ পিছে বৌ আছে নাই ঘৰত আছে যোৱা চাহ একাপ দিবলৈ ক'বা কি কবি হয় সেইজনী যিটো ফায়াৰ উঠি আছে মোৰ ওপৰত আজি এমাহ মানে হ'ব নেকি ঘৰৰ কাম কৰা নাই অকল এইবোৰ ৰাজনীতিতে ঘূৰি ফুৰিছে বুজিছ তই যিটো কথা ক'লি মই ভালেই পাইছোঁ বাৰু নিজেই আমি টাইমবোৰ নষ্ট কৰিছোঁ ঐ গৌতম এই প্ৰবীণাই যে চাহ অকণমান দেও এজনী ইলেকশ্যনৰ নামত ঘূৰি ফুৰিব ঘৰত কাম একোডাল নকৰে ঘৰৰ কামখিনি কৰি মই এতিয়া চাকৰৰ নিচিনাকৈ আহক তাই আজি ভাত খুৱাম মই মিটিং বুলি কিমাননো ঘূৰি ফুৰিবি ভাগৰে লাগি গৈছেগে অঁ দেৰিয়ে হ'লচোন আজিও মিটিং এখন আছে নহয় ভোকো লাগিছে এইজনীয়ে ভাত বা বনালে বা নাই বনোৱা ভাত খুজিলেও খেংকে ধৰে নহয় খাই লওঁগে যদি বনাইছে ঐ জোন
ককাইদেউ আজিও ক'বলৈ যায় নেকি আপুনি? মোৰ মিটিং এখন আছে, দেৰিয়ে হৈছে। আৰু ঘৰৰ কামবিলাক কৰি থবি। ঐ মনেশ্বৰ পথাৰত যে মোৰ ছাগলীজনী এৰাল দি থোৱা আছে, সন্ধিয়া নোহোৱাৰ আগতে লৈ আনিবি দেই। এমাহ দিন ধৰি ইলেকশ্যন নামত ঘূৰিয়ে ফুৰিছে, ঘৰটোতো কাম এটা নকৰেই। গোটেইখিনি কাম ময়ে কৰিবলগীয়া হৈছে। আৰু তই বৰ বৰ কথা কৈছ যে ঘৰৰ কামকেইটা কৰোঁতে তোৰ কি হাড় ভাগিছে নি? হাড় ভঙাৰ লগত কথা নাই নহয়, মোৰতো ক'ৰবালৈ যাবলৈ মন যায়। এই ঘৰখন কাৰোবাৰ চলিছে তই জাননে? তই বৰ বেছি কথা কৈছ। বেছি কথা কোৱা নাইও নবৌ। মই ডাঙৰ হয় না তোতকে? একে চৰাই গাল ভাঙিম, যা ভিতৰলৈ যা। এওঁহে ইলেকশ্যনত উঠিব। হেল্ল' ভাই গৈ আছোঁ ৰ পামগৈ দেই। এই কি হুলস্থুল লাগিছে? মাইকী মানুহ দুজনীৰ মাজত বৰ আওৰাকৈ লাগিছে দেই। খবৰটো লৈ যাওঁ। কিমাননো তৰ্ক বিতৰ্ক কৰি মিটিঙলৈ সদায় সদায় যাবি আৰু। আজি নাযাওঁ দে, কাপোৰ খুলি থৈ। বৰ হুলস্থুল লাগিছে হেৰি। খবৰটো লৈ যাওঁ। জোনমণি ঐ। অঁ ককাইদেউ ইয়ালৈ আহিছিলে নি? এইপিনে ওলাই আহিছিলোঁ এনে। বহক। চব্জি কুটিছ? অঁ বাৰু তই সেই তৰা নাই নি নবৌ? আছে। অ' নবৌ ইয়ালৈ আহকচোন। ককাইদেউ আহিলে নি? কি কৰি আছিলি? আছিলোঁ পাই। মই বেলেগ এপিনে যাবলৈ ওলাই আহিছিলোঁ। তহঁতৰ যিহে এখন হুলস্থুলখন শুনিলোঁ, মই বোলো যাওঁ খবৰটো লৈ যাওঁ। নহয় অ' ককাইদেউ, এই চৰকাৰী সুবিধাবোৰ পাবলৈ হ'লে মিটিঙততো যাবই লাগিব। মই মিটিঙত ওলাই গ'লে কওঁ ঘৰৰ কামবিলাক কৰি থবি। তাকে ক'লে মোৰ লগত কাজিয়া লাগে। হয়নি অ' জোন? নহয় অ' ককাইদেউ, এমাহ দিন ধৰি ইলেকশ্যন নামত ঘূৰিয়ে ফুৰিছে। সেইকাৰণে ঘৰতে অকণমান থাকিবলৈ কওঁ, কামখিনিকে লগত কৰোঁ। বাৰু সেইটো হয় বাৰু। ঘৰখনতো মোৰ পৰাই চলিছে ককাইদেউ, চাওকচোন বাৰু আপুনি। এটা কথা চা, মিটিঙলৈ নাযাবলৈ নকওঁ, মিটিঙলৈ যাব লাগে বাৰু। তেও বোলে কিছুমান সমস্যা ঘৰৰ এইবিলাকো সমাধান কৰি ল'ব লাগে। তহঁত দুজনী যি মিলা প্ৰীতিকৈ থাক, সেইটো এতিয়া মিলা প্ৰীতিটো তহঁতৰ এতিয়া ভাগি গৈছে না। এতিয়া অথনি মই শুনিছোঁ, মোৰ লগত আৰু দুজনে শুনিব। মিটিং মাটাং মাৰিবি, ইলেকশ্যনৰ নামত প্ৰভাৱটো ঘৰলৈ নানিবি। ঘৰৰ একতাটো সদায় একতা কৰি ৰাখিবি। আজি কেইদিনমানৰ আগত মোৰো এনেকুৱা হৈছিলে গম পাইছ। মই ভাইটিটোৰ কথা মই নুশুনো, মোৰ কথা ভাইটিয়ে নুশুনে। এতিয়া বুজি পালোঁ। পিছে এতিয়া এইবোৰ নকৰিবি, এইবোৰ খেলি মেলি কৰিলে লোকে এইটো হাঁহিব গম পালি নাই? এটা কাম কৰ, যা চাহ অকণ বনাগে যা। মই এইপিনে যাম বুলি ভাবিলোঁ, নাযাওঁগৈ আজি তহঁতৰ ঘৰৰ পৰাই যামগৈ। বহক তেতিয়াহ'লে মই চাহ অকণমান বনাওঁ। যা 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 বহকচোন দেই। যা। কাজিয়া নকৰিবি কাজিয়া নকৰিবি। তহঁত দুজনী ইমান মিলা প্ৰীতিকৈ থাক।